আমাৰ এই মৰাণত এখন অসম বীজ নিগম পৰিসীমিতৰ এখন পাম আছিলে। এই পামখন দীৰ্ঘদিন ধৰি অব্যৱহৃত হৈ আছিলে। মৰাণৰ স্থানীয় বহুকেইগৰাকী কৃষকে এই বছৰৰ প্ৰথম ভাগতে পৰিত্যক্ত মাটিসমূহত কিছু কৃষি কাৰ্য কৰিবৰ কাৰণে মন মেলিছিলে আৰু ময়ো বিভাগীয় বিষয়াসকলৰ সহযোগত তেওঁলোকক খেতি বাতি কৰি মাটিডোখৰ সদব্যৱহাৰ কৰিবৰ কাৰণে আহ্বান জনাইছিলোঁ আৰু আমাৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখিয়ে শালি খেতি তেখেতসকলে কৰিলে অলপ আৰু ৰবি খেতিও বহুখিনি ঠাইত তেওঁলোকে ইতিমধ্যে আৰম্ভ কৰিছে আৰু যিহেতু সকলোৱে মিলিজুলি টাউনৰ মাজতে খেতি ব্যস্ত হৈছিলে, নতুন ধান চপালে আৰু আমাৰ পৰম্পৰা অনুসৰি নতুন ধানেৰে এসাঁজ আঘোণৰ বতৰত খোৱা হয়, সেইটোকে নখোৱা বুলি কয়। আৰু সকলো মিলি আজি জুইৰ উত্তাপ লৈ একেলগে আমি কোমোৰা আছিলে না, লাও, হাঁহ, কোমোৰা সকলোৱে মিলি আয়োজন কৰিলে আৰু সকলোৱে আমি একেলগে বহি বিভিন্ন ধৰণৰ কথা বতৰা অৱশ্যে পাতিছোঁ। আমাৰ ইয়াতে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ বিষয়াসকল থাকে। এই মাটিখিনিত আমি আৰু কি নতুন প্ৰযুক্তিৰে কৃষি কাৰ্যত আমি আত্মনিয়োগ কৰিব পাৰোঁ সেই বিষয়ে আমি আলোচনা কৰিছোঁ। ধান কটাৰ পিছত নতুন এটা পদ্ধতি অনুসৰি ধান যিসমূহ নৰা থাকি যায় সেই নৰাসমূহক লৈ আৰু ভাৰ্মি কম্প'জ ইউজ কৰি আলু খেতি কৰিব পাৰি, সেই পৰিকল্পনা আমি কৰিবলৈ দিছোঁ। আৰু জানুৱাৰী মাহৰ প্ৰথম ভাগত হৰ্টিকালচাৰৰ নাৰ্চাৰী কেনেকৈ কৰিব পৰা যায়, ইভিন আমাৰ চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমত ফুলৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি এটা মিছন গঠন কৰিছে, ফ্লৰিকালচাৰ মিছন। সেই ফ্লৰিকালচাৰ মিছনৰ লগতো সংযুক্ত হ'বৰ কাৰণে আমাৰ যিসকল স্থানীয় মহিলা আছে তেওঁলোকক জড়িত কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। জানুৱাৰীৰ প্ৰথম ভাগত এই কৃষি পামতে 4দিনীয়া হৰ্টিকালচাৰ পুলি উৎপাদন কৰিব পৰাকৈ এটা প্ৰশিক্ষণ কেন্দ্ৰ এটা আয়োজন কৰিবলৈ বিভাগক ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে আৰু তেওঁলোকে সেই কামখিনি কৰিব। আৰু তৃতীয়তে আমি ইয়াতে অলপ প্লেণ্টেশ্যন কৰাৰ প্লেন কৰিছোঁ, যাতে এগ্ৰিবেজ সৰু এটা একেবাৰে প্ৰিলিমিনাৰী জানিবৰ কাৰণে অকণমানি আমাৰ ছাত্ৰ ছাত্ৰীসকলে শিকিবৰ কাৰণে অকণমান এডুকেশ্যনেল কিবা চেণ্টাৰ এটা হ'ব পাৰে নেকি, তাৰ কাৰণেও একেবাৰে চালুকীয়া পৰিকল্পনা এটা কৰিছে। ইয়াতে ছাৰ বহুত বছৰ ধৰি ITI এটা আধৰুৱা পৰি আছে, ইয়াৰ কিবা হয়, আজি বহু বছৰ আগতে এটা ITI স্থাপন কৰি কিছু গৃহ নিৰ্মাণ কৰিছিলে আৰু এই অঞ্চলটো যিহেতু আমাৰ টিংখাং সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হৈছে, মই পৰিদৰ্শন কৰিলোঁ আৰু পৰিদৰ্শন কৰাৰ পিছত আমাৰ যিটো বিভাগে চোৱা চিতা কৰে সেই বিভাগৰ এডিশ্যনেল চিফ ছেক্ৰেটাৰী কমিশ্যনাৰ তেখেতসকলৰ লগত কথা পাতি এইটো আমি ৰিকনষ্ট্ৰাকশ্যন কৰিবৰ কাৰণে আহ্বান জনাইছিলোঁ। কিন্তু এতিয়া গোটেই বিষয়টো অকণমান বিবেচনাধীন হৈ আছে। এনেকুৱা ধৰণৰ পৰিত্যক্ত অৱস্থাত থকা এই ইনষ্টিটিউটসমূহ PPP মোডলৈকে লৈ যোৱাৰ কথা চৰকাৰে বিবেচনা কৰি আছে আৰু সেই বিবেচনা সিদ্ধান্তত উপনীত হ'লে আমি এখন PPP মোডত আমি আৰম্ভ কৰিব পাৰিম। আনহাতে ছাৰ মৰাণ দৈনিক বজাৰটো ছুপাৰ মাৰ্কেট বনোৱা যিটো পৰিকল্পনা, কিবা তাৰ কাৰণে ইতিমধ্যে আমি কেইবাটাও বিভাগক লৈ আমি এদিনাখন পৰিদৰ্শন কৰিছিলোঁ আৰু ইতিমধ্যে অসমৰ লোক নিৰ্মাণ বিভাগৰ বিল্ডিং শাখাক এই ক্ষেত্ৰত এটা ডিটেইল প্ৰজেক্ট ৰিপৰ্ট তৈয়াৰ কৰিবৰ কাৰণে আমি আহ্বান জনাইছিলোঁ। সেইখিনি কাম ইতিমধ্যে কনচালটেণ্টে কৰি প্ৰায় শেষ পৰ্যায়ত উপনীত হৈছে আৰু গভৰ্ণমেণ্টৰ পুঁজি সাপেক্ষে আমি এই কামো আমি আৰম্ভ কৰিবৰ কাৰণে চিন্তা আৰম্ভ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।